তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত 8 মাইলত দ নলাত পৰি এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু। 3 দিন পূৰ্বে ছাত্ৰজন জাগুন 8 মাইলত নিজৰ পেহীয়েকৰ ঘৰত আহিছিল। ঘৰৰ পিছফালে সীমাত থকা দ নলাত পৰি ছাত্ৰজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে জাগুন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট PPN ডিজিটেল। ডুমডুমাৰ নিবাসী ডুমডুমা কৰ্দৈগুৰিৰ নিবাসী সুৰজ প্ৰজাৰ পুত্ৰ প্ৰিন্স প্ৰজা প্ৰায় 8 বছৰ বয়সৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ জাগুন 8 মাইল তেখেতৰ পেহীয়েকৰ ঘৰত আহিছিল আৰু আইদুল ৰহমান নামৰ ব্যক্তিৰ বাৰীৰ প্ৰায় 10 ফুট দ 8 ফুট বহল প্ৰায় 100 ফুট দীঘলৰ এই গাঁতত পানীৰে ভৰপূৰ হৈ থকা গাঁতত পৰি এক্সিডেণ্টলি মৃত্যু হয়। আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই ঘটনাক প্ৰশাসনক আমি দাবী জনাব খুজিছোঁ, এই ঘটনাক উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি পাব লাগে। লগতে আমি প্ৰশাসনক এইটো দাবী জনাব খুজিছোঁ যে প্ৰিন্স প্ৰজাৰ মৃত্যুৰ পৰিয়ালক এককালীন সাহাৰ্য কম্পেনচেশ্যনৰ ব্যৱস্থা কৰি দিব লাগে। এইখিনিতে মই প্ৰশাসনক দাবী জনাব খোজোঁ যে এই ঘটনাটোক উচিত তদন্ত কৰি মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।